চাকৰিটো যাবগৈ নেকি? এতিয়া কোনোবাই ক'ব আমাৰ কৰ্মী আছে, মধ্যাহ্ন ভোজন বনোৱা আমাৰ ৰান্ধনী আছে, তেওঁলোকৰ চাকৰিটো যাবগৈ নেকি? তেওঁলোকৰ বনোৱা কামটো নোহোৱা হৈ যাব। নমস্কাৰ, আপোনালোকক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে চৰকাৰে মধ্যাহ্ন ভোজনৰ কাম NGOক দিবলৈ সিদ্ধান্ত লৈছে। NGOক এই মধ্যাহ্ন ভোজনৰ কাম দিয়াৰ লগে লগে NGOয়ে ভাত বনোৱা, ৰুটি বনোৱাৰ পৰা চব্জি কাটালৈকে এই সকলো কাম মেচিনেৰে সম্পূৰ্ণ কৰিব। আৰু মেচিনেৰে সম্পূৰ্ণ কৰাৰ লগে লগে আপোনালোকৰ মনত এটাই প্ৰশ্ন উদ্ভৱ হ'ব যে ৰান্ধনীসকলৰ এতিয়া চাকৰি থাকিবনে নাই, আৰু যদি থাকে কেনেধৰণে হ'ব। এই সকলোবোৰ বিষয় আপোনালোকে এই ভিডিঅ'ৰ যোগেদি জানিব পাৰিব। সেইটোৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক। আপোনালোকে সৰু সৰু কথা সকলোবোৰ ভালদৰে শুনি যাওক। আপোনালোকে গম পাই যাব যে আপোনালোকৰ চাকৰি থাকিবনে নাই, আৰু যদি থাকে আপোনালোকৰ কাম কেনেধৰণে হ'ব, আৰু আপোনালোকৰ দৰমহা কিমান টকা হ'ব, বা সকলোবোৰ বিষয় আপোনালোকে এইটো ভিডিঅ'ৰ যোগেদি জানিব পাৰিব। এই সকলো বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই ঘোষণা কৰিছে, আৰু আপোনালোকে এই ঘোষণা শুনিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই যাওক। তাৰ আগতে আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেল প্ৰথমবাৰ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক এনেধৰণৰ নতুন নতুন ভিডিঅ'ৰ আপডেটবোৰ পাই থাকিবৰ বাবে। তেনেহ'লে বলক মই আপোনালোকক শুনাই দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলৰ চাকৰি থাকিবনে নাই, কেনেধৰণে হ'ব, সকলো কথা আপোনালোকক মই জনাই দিওঁ। প্ৰধান শিক্ষকসকলে চাউল আনিবৰ কাৰণে, শাক চব্জি বজাৰ কৰিবৰ কাৰণে বহুত সময় খৰচ কৰিব লাগে। শিক্ষাৰ পৰিৱৰ্তে বনোৱাৰ কামত খৰচ কৰিব লাগে। এতিয়া প্ৰধান শিক্ষকসকলেও হিচাপ নিকাচৰ মাজত পৰিব নালাগে, কাৰণ ইয়াৰ পৰাই আমি খোৱাটো পঠাই দিম, আৰু তেওঁলোকৰ এটা অতিৰিক্ত দায়িত্বৰ পৰা মুক্তি পাব। তাৰ ফলত তেওঁলোকে সদায় ল'ৰা ছোৱালীৰ বিদ্যায়তনিক কাম কৰাত বেছিকৈ সুবিধা পাব। ইয়াৰ লগতে আপোনালোকে এটা কথা জানিব যে ৰাতিপুৱা ইয়াত কিটচেনটোত 25,000 ল'ৰা ছোৱালীৰ কাৰণে আমি বনাই দিলো। দিনটোতো কিটচেনটো খালী হৈ থাকিব। আমি কেতিয়াবা গুৱাহাটী মেডিকেল কলেজত খোৱা বস্তু পঠাব লাগে, আমি এখেতসকলক কওঁ গুৱাহাটীত যে আপোনালোকে বনাই দিব। যদি চৰকাৰৰ কিবা মিটিং আদি থাকে তাতো আমি তেখেতসকলক আপোনালোকে বনাই দিব। আৰু কেতিয়াবা কোনোবাই নিজৰ জন্মদিনত, নিজৰ আন সময়ত তেওঁলোকে মেডিকেলত বা আন জাগাত বা ভোগ আদি দিব খোজে, খোৱা বস্তু দিব খোজে, এখেতসকলক ক'লেই তেওঁলোকে তেনেকুৱা সা সুবিধাখিনিও কৰি দিব। ইয়াৰ লগতে আজি যদি বানপানী হৈছে, ৰিলিফ কেম্পত আমি আহিছো, ৰাতি ডিচি সকলে চাউল দালি যোগাৰ কৰিব নোৱাৰে, কিন্তু মানুহটো কেম্পত আহিয়ে গ'ল, মানুহকতো খোৱা বস্তু দিব লাগে। আমি কামৰূপ জিলাত ৰিলিফ কেম্প হলে প্ৰথম ৰাতিৰ খোৱা সদায় অক্ষয় পাত্ৰৰ পৰা আমি পঠাই দিওঁ। তেতিয়াহ'লে তেওঁলোকৰ বান বিধ্বস্ত মানুহেও খোৱা খাব পালে, পিছদিনাৰ পৰা ৰিলিফ আহি থাকিলে। গতিকে অকল যে মিড ডে মিল আছে তেনেকুৱা নহয়, জিলাৰ উপায়ুক্তক যি ধৰণে এখেতসকলৰ পৰা সহায় লাগিব সেনেকুৱা ধৰণৰ সহায় তেওঁলোকে আগুৱাই লৈ গৈ থাকিব, আৰু তেওঁলোকে আমাৰ জিলা প্ৰশাসনক সহায় কৰিব। অক্ষয় পাত্ৰ নামৰ যি এক NGO আছে, সেই NGOটোক ইতিমধ্যে দায়িত্ব দিয়া হৈছে, আৰু এতিয়াৰ পৰা অক্ষয় পাত্ৰৰ নামৰ এই NGOৰ কৰ্মকৰ্তাসকলে এই কাম কৰি যাব। তেওঁলোকে অসমৰ যিসমূহ বিদ্যালয় আছে, যিসমূহ বিদ্যালয় মধ্যাহ্ন ভোজন দিয়া হয় চৰকাৰী বিদ্যালয়সমূহত, এই চৰকাৰী বিদ্যালয়সমূহৰ বাবে এতিয়াৰ পৰা মধ্যাহ্ন ভোজনৰ যোগান ধৰিব অক্ষয় পাত্ৰ নামৰ NGOটোৱে। আৰু এই ক্ষেত্ৰত এতিয়া মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলৰ বাবে কিছু সকাহ আহি পৰিব। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত কি কৈছিল, কি শেহতীয়া তথ্য দিছিল, নতুন নীতি নিয়মৰ ক্ষেত্ৰত আৰু কি তথ্য দিছিল, সেই সন্দৰ্ভত আগবঢ়াইছো সবিশেষ। 2011 চনত তেতিয়া অসমত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে। মই তেওঁক ফাইলত লিখিছিলো যে 6 জাগাত আমি পৰীক্ষামূলকভাৱে এই কেন্দ্ৰীয় কিটচেনৰ ব্যৱস্থা কৰিব খোজো। বহুদিন কথা বতৰাৰ পিছত তেখেতে মোক কৈছিলে যে বেলেগ জাগাত নালাগে, তুমি যদি ইমান কৰিব খোজা জালুকবাৰী সমষ্টিৰ কাৰণে কৰা, তাত মোৰ আপত্তি নাই, কিন্তু বেলেগ জাগাত কৰিব নালাগে। আৰু
যেনেকে কোৱা হৈছিলে আমি জালুকবাৰী সমষ্টিত প্ৰথমতে 2011-12 চনত আমাৰ সমষ্টি ল'ৰা ছোৱালীৰ কাৰণে এটা চেন্ট্ৰেলাইজ কিটচেন আমিনগাঁৱত আৰম্ভ কৰিছিলো। চাওঁতে চাওঁতে মানুহে ল'ৰা ছোৱালীয়ে এই চেন্ট্ৰেলাইজ কিটচেনৰ পৰা ইমান সুবিধা পালে, মই লাহেকৈ শিক্ষামন্ত্ৰী হিচাপে কলো যে নহয়, আমি গুৱাহাটীৰ বাকীকেইটা সমষ্টিটো দিম। তেনেকে আমি পশ্চিম গুৱাহাটী, পূব গুৱাহাটী, দিছপুৰ সমষ্টিটো দিলো। তাৰপিছত লাহেকৈ মই কলো যে নহয়, জালুকবাৰীৰ ল'ৰা ছোৱালীয়ে যদি মধ্যাহ্ন আহাৰ ইমান ভাল কৰি পাব, হাজো বা পলাশবাৰীয়ে কিয় নাপাব? লাহেকৈ মই কামৰূপলৈকেও ইয়াক আগবঢ়াই দিলো। কিন্তু কিটচেনটোৰ কেপাচিটি ইমানেই আছিল যিমানখিনি আমি কৰিব পাৰো। যি নহওক তেনেকে পাৰ হৈ গল। চৰকাৰ বদলিল, পৰিৱেশ সলনি হল। যোৱা কিছুদিনত আমি যোৰহাটত এই চেন্ট্ৰেলাইজ কিটচেন বা যোৰহাট জিলাৰ ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন আহাৰ যোজনাৰ জৰিয়তে এটা জাগাতে সুন্দৰ কৰি বনাই আমি খোৱা বস্তু পঠিয়াই দিয়া আৰম্ভ কৰিলো। তাৰপিছত মোৰ মনটোত লাগি আছিলে যে মোৰতো 6টা কৰিব মন আছিলে, তেতিয়া কিবা কাৰণত কৰিব নোৱাৰিলো, এতিয়া কৰিব লাগে। আমি মাজুলীটো আৰম্ভ কৰিলো, কিটচেন নিৰ্মাণৰ কাম চলি আছে। আজি আমি নলবাৰীত আৰম্ভ কৰিলো আৰু এই মাহৰ ভিতৰতে আমি ডিব্ৰুগড়, লখিমপুৰ আৰু তেজপুৰতো আমি এই চেন্ট্ৰেলাইজ কিটচেন ব্যৱস্থা আৰম্ভ কৰিম। ইয়াতে কি হ'ব? 25 কোটি টকা খৰচ কৰি আমি এটা পাকঘৰ বনাম। এই পাকঘৰটোত ৰুটিও মেচিনেদি হ'ব পাৰিব, শাক চব্জিও মেচিনেদিও কাটিব, আৰু আমাক ইয়াত ৰাইজৰো কিছু মানুহক লোৱা হ'ব যোনে ইয়াতে পাচলি আদি ধুব। কিন্তু আমি সুন্দৰ কৰি এই গোটেই খোৱা বস্তুখিনি আটাইতকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু কতো এখুটো কোনো বাহিৰা ধূলি মাকতি নপৰাকৈ আমি সুন্দৰভাৱে ইয়াতে ৰাতিপুৱাৰ মধ্যাহ্ন আহাৰ যোজনাখিনি বা ভোজনখিনি আমি বনাম। চৰকাৰে মধ্যাহ্ন আহাৰ ভোজনৰ বাবে প্ৰতিজন ছাত্ৰ ছাত্ৰীক, ओम प्रकाश हम लोग कितना देते हो? एलपी एमई के लिए আমি চৰকাৰে এজন ছাত্ৰ ছাত্ৰীৰ কাৰণে এলপিত 6 টকা, এমিত আমি 10 টকা দিওঁ। কিন্তু এখেতসকলে যিটো খোৱা বস্তু বনাব তাত 6 টকা আৰু 10 টকাত নহয়গৈ। যিখিনি অতিৰিক্ত লাগিব সেইখিনি হৰে কৃষ্ণ ফাউণ্ডেশ্যন আৰু অক্ষয় পাত্ৰই তেওঁলোকে নিজাকৈ সংগ্ৰহ কৰিব। চৰকাৰৰ টকা আৰু আমাৰ টকা দুইটাই লগ লাগি আমি ৰাতিপুৱা ইয়াতে স্কুল আৰম্ভ হোৱাৰ আগে আগে গোটেই নলবাৰী জিলাত যিমান ল'ৰা ছোৱালী আছে অলপ অলপ বাস্কা আৰু তামোলপুৰো ইয়াত যোগ হ'ব। टोटल ये किचन का कैपेसिटी कितना है, कितना स्टूडेंट के लिए?